এই মুহূৰ্তত মই ক'ব খুজিছোঁ যে আজি দিনৰ ভাগত মই কৈছিলোঁ যে বিজেপিক ভোট দিয়া মুছলমানসকল কাফেৰ। যিসকল মুছলমানে বিজেপিক ভোট দিয়ে সেইসকল নৰকত যাব। মই এনেকুৱা ধৰণৰ বাক্য এটা কৈছিলোঁ। এই বাক্যটো মোৰ ভুল আছিলে। এতিয়া মোৰ সকলো বন্ধু মহল আৰু মোৰ দলীয় সতীৰ্থসকলে মোক এনে এটা বাক্য কোৱাৰ কাৰণে সমালোচনা কৰিছে। কৈছে যে মোৰ নিচিনা এজন যুক্তিবাদী আৰু প্ৰগতিশীল মানুহে এনেকুৱা এটা তৰল, এনেকুৱা এটা ধৰ্মীয় চেণ্টিমেণ্ট থকা, এনেকুৱা ধৰণৰ বক্তব্য কেতিয়াও প্ৰকাশ কৰা উচিত নাছিল। এয়া অযুক্তিকৰ বক্তব্য আৰু এইটো ধাৰ্মিক মানুহে কোৱা, ধৰ্মক লৈ ধৰ্মভীৰু মানুহে কোৱা কথাৰ বাহিৰে আন একো নহয় বুলি মোক প্ৰত্যেকজন মোৰ সতীৰ্থ, যিসকল মোৰ আদৰ্শগতভাৱে ভাল পায়, সেইসকলে মোক সকলোৱে সমালোচনা কৰিছে। সেইকাৰণে এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে মই এটা ভুল বাক্য কৈছিলোঁ, যিটো ভুল বাক্য মোৰ মুখেদি ওলোৱাটো উচিত নাছিলে।